মন্ত্ৰী পত্নীৰ ৰাজ সাহায্য বিতৰ্কক লৈ প্ৰতিবাদত নামিল কংগ্ৰেছ নেতাকৰ্মী। নলবাৰী জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা উলিওৱা হ'ল প্ৰতিবাদী সমদল। তদুপৰি ৰঙিয়া ৰেল ষ্টেচনৰ পৰা হেৰুৱা গীৰ গাই সন্দৰ্ভতো তদন্তৰ দাবী কংগ্ৰেছৰ। আৰু এই মুহূৰ্তত আমি কিছু দৃশ্যাৱলী দেখুৱাই দিব বিচাৰিছোঁ। প্ৰথমেই যিহেতু নলবাৰীত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ দলটোৱে আৰু মন্ত্ৰী পত্নীৰ ৰাজ সাহায্য বিতৰ্কক লৈ চৌদিশে বৰ্তমান সময়ত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। তাৰ মাজতে নলবাৰী জিলা কংগ্ৰেছে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰিছে। তদুপৰি ৰঙিয়া ৰেল ষ্টেচনৰ পৰা হেৰুৱা গীৰ গাই সন্দৰ্ভতো তদন্তৰ দাবী কৰিছে কংগ্ৰেছে। উল্লেখযোগ্য যে গৰু খুঁটিলৈ অনা বহু গৰুৰ ভিতৰত দেখিবলৈ পোৱা গৈছিল যে ৰঙিয়া ষ্টেচনৰ পৰা বহু গীৰ গাই নিৰ্দিষ্ট হৈছিল আৰু সেই গীৰ গাই ক'ত হেৰাল তাক লৈ যথেষ্ট প্ৰশ্নৰ সূত্ৰপাত ঘটিছে। এই সন্দৰ্ভত আচলতে যিহেতু প্ৰতিবাদ চলি আছে, এই মুহূৰ্তত প্ৰতিবাদ থলীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক নকুল তালুকদাৰ এক প্ৰতিবেদন আছে। এই মুহূৰ্তত সেই প্ৰতিবেদন আগবঢ়াইছোঁ। মন্ত্ৰী পত্নীৰ ৰাজ সাহায্যৰ বিষয়টোৱে এতিয়া উত্তাল কৰি তুলিছে নলবাৰী। মই এই মুহূৰ্তত নলবাৰী ৰাজীৱ ভৱনৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিওৱা হৈছে। মন্ত্ৰী পত্নীৰ যি ৰাজ সাহায্য সেই লৈ যি বিতৰ্ক চলি আছে, সেই বিতৰ্কৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ মুখৰ হৈ পৰিছে নলবাৰী জিলা কংগ্ৰেছ। মই এই কংগ্ৰেছৰ এই দৃশ্য দেখুৱাব বিচাৰিছোঁ। এইদৰে তেওঁলোকে প্ৰতিবাদ মুখৰ হৈ পৰিছে আৰু নলবাৰী ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল কিছুসংখ্যক কংগ্ৰেছ উলিয়াইছে আৰু সেই দৃশ্য মই দেখুৱাব বিচাৰিছোঁ। মন্ত্ৰী সুৰক্ষা দিয়া মুখ্যমন্ত্ৰী হাই হাই যদি বিধায়ক হোৱাৰ আগৰে পৰা গো পালন কৰি আছিল তেতিয়াহ'লে শপতনামাত কিয় উল্লেখ কৰা নহ'ল বুলি ইতিমধ্যে তেওঁলোকে বেনাৰ তৈয়াৰ কৰিছে। আৰু আন এখন যদি আমি বেনাৰ দেখিবলৈ চেষ্টা কৰোঁ, ৰঙিয়া ৰেল ষ্টেচনৰ পৰা কোন জনপ্ৰতিনিধিয়ে গীৰ গাই লৈ গৈছিল, পত্নীক ধোৱা তুলসীৰ পাত সজাবলৈ মন্ত্ৰী চলোৱা মন্ত্ৰী হাই হাই, এইদৰে তেওঁলোকে বিভিন্ন শ্লোগান তেওঁলোকে ইতিমধ্যে দিছে। আৰু মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিম, মই তেওঁলোকৰ মন্তব্য জানিব বিচাৰিম। বিধায়ক অশোক শৰ্মা আছে, মই বিধায়ক অশোক শৰ্মাৰ কাষলৈ যাব বিচাৰিম। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। গোটেই বিষয়টো লৈ এই কেইদিন ধৰি ৰাজ্যজুৰি চৰ্চা হৈ আছে, তাৰ মাজতে আপোনালোকে আজি প্ৰতিবাদ মুখৰ হৈ পৰিছে, কি ক'ব? যোৱাকালি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে যি আস্ফালন কৰিছে সেইটোত আমি নিজে লজ্জিত হৈছোঁ আৰু তেওঁৰ যিখিনি কথা সেই কথাখিনি আজি প্ৰতিবাদ কৰাৰ কাৰণে আমি ওলাই আহিছোঁ। তেওঁ প্ৰথমতে তেওঁৰ বক্তব্যত কৈছিল যে তেওঁৰ হেনো গো পালন ব্যৱসায়টো পূৰ্বৰে পৰা আছিল, তেওঁৰ পত্নীয়ে গাখীৰৰ ব্যৱসায় আগৰে পৰা কৰিছিল। কিন্তু আজি আমি প্ৰতিদিনত পালোঁ যে তেওঁ যে গাখীৰৰ ব্যৱসায় কৰিছিল, গো পালন কৰি আছিল, এইটো হেনো শপতনামাত দাখিল কৰা নাই। গতিকে এইটো দুটাৰ কোনোবা এটা মিছা, এইটো হ'ল প্ৰথম কথা। দ্বিতীয় কথাটো, তেওঁ আদানী আম্বানীৰ কথা কৈছে, কিন্তু তেখেতে পাহৰি গৈছে আদানী আম্বানী হ'ল ব্যৱসায়ী, তেওঁলোক বৃহৎ পুঁজিপতি, কিন্তু এও হ'ল জনপ্ৰতিনিধি। আৰু তেওঁৰ ঘৈণীয়েকে এই ছাবচিডি বা ৰাজ সাহায্য লোৱাটোৰ আমি বিৰোধিতা কৰিছিলোঁ, কিয়নো অসমত বা নলবাৰীত আৰু অধিক গোপালক আছে যিসকলে অতি কষ্টেৰে এই ব্যৱসায়টো কৰি নিজৰ পৰিয়াল চলোৱাৰ উপৰিও বহু লোকক সংস্থাপন দিছে বা এটা উদাহৰণ হিচাপে তেওঁলোকে সমাজত দৃষ্টান্ত দাঙি ধৰিছে। কিন্তু তাৰ বিপৰীতে তেওঁলোকক নিদি নিজে এই সুবিধাটো লোৱাৰ আমি বিৰোধিতা কৰিছিলোঁহে মাত্ৰ। কিন্তু এই কথাটো নিউজ চেনেল বাতৰি কাকতত অহা বাবে কালি দুটা নিউজ চেনেলৰ সম্পাদক আৰু মালিক পক্ষক যিদৰে তেওঁ আক্ৰমণ কৰিছে, এইটো খুব লজ্জাজনক কথা। তেওঁ পাহৰি গৈছে যে গণতন্ত্ৰৰ বিধায়িনী দল যেনেকুৱা এটা স্তম্ভ, ঠিক তেনেদৰে সংবাদ মাধ্যমো আন এটা স্তম্ভ, মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কয় সংবাদ মাধ্যমক। গতিকে সংবাদ মাধ্যমক এনেকুৱা আক্ৰমণ কৰাৰ কাৰণে আমি সঁচাই লজ্জিত অনুভৱ কৰিছোঁ। তাৰোপৰি তেওঁ আন এটা কথা কৈছিল যে তেওঁ কৈছিল যে তেওঁৰ বিষয়ে যি কথাটো ওলাল এইটো তেওঁক সাংবাদিকে সুধি ল'ব লাগিছিল। কিন্তু এইটো এটা বৰ চূড়ান্ত মিছা কথা কৈছে। মানে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালতহে এইটো আমি হোৱা দেখিবলৈ পাইছিলোঁ। সেইকাৰণে তিনিটাকৈ বিষয় লৈ তেওঁলোকে ইতিমধ্যে প্ৰয়াস কৰিছে। মই
প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তেখেতৰ কাষলৈ আহিব বিচাৰিছোঁ মই, দিব্যজ্যোতি হালৈ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। কেইবাটাও বিষয় লৈ আপোনালোকে বেনাৰ লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব? চাওক, আজিয়ে নহয়, মন্ত্ৰী জয়ন্ত মল্ল বৰাই অসমৰ লাখ লাখ মহিলাক লাখপতি বনোৱাৰ সপোন দেখুৱাই যোৱা 2 বছৰ ধৰি নিজৰ ব্যক্তিগত পৰিয়াল স্বজনক সময় নিদি পিনে কেৱল মাত্ৰ বিজেপিৰ মুহূৰ্তত দৌৰাই থাকি কেৱল তেওঁৰ নিজৰ পত্নীক যেতিয়া লাখপতি ৰাজ সাহায্য দিলে, এই গোটেই কথাটোৰ বিৰুদ্ধে আমাৰ নলবাৰী জিলা কংগ্ৰেছে বিভিন্ন মাৰ্জত পৰ্যায়ক্ৰমে আমাৰ আন্দোলনৰ কাৰ্যসূচী চলাই যাব আৰু সমান্তৰালভাৱে আমি এই আন্দোলন কাৰ্যসূচীৰ জৰিয়তে মন্ত্ৰী জয়ন্ত মল্ল বৰা আৰু অসম চৰকাৰক আহ্বান জনাম, যি অসমত অসমৰ লাখ লাখ শ শ গোপালকে কেৱল মাত্ৰ লক্ষণ ভৰি গৰু গোপালন কৰিছে, সেই সময়ত চৰকাৰে কেনেকুৱা, যিহেতু চৰকাৰখনে জনহিতাৰ্থে জনসহায়তাৰ নামত শপত খাইছে, চৰকাৰখনে ধনিক গোপালকসকলক সহায় কৰাৰ সলনি নমছটো তেওঁলোকে ক্ষুদ্ৰ ক্ষুদ্ৰ গোপালকসকলক যাতে ৰাজসাহায্য দিব লাগে সেনেকুৱা নমছ বনাই জনহিতাৰ্থে জনসহায়তাৰ নামত সংবিধানত শপত খালে আচলতে এই গোপালকসকলক যি ৰাজসাহায্য হৈছে সেইটো প্ৰকৃত অৰ্থত সফল ৰূপায়ণ হ'লে। আন এটা কথা দেখিবলৈ পোৱা গৈছে, আপোনালোকে লিখিছে ৰঙিয়া ৰেল ষ্টেচনৰ পৰা কোন জনপ্ৰতিনিধিয়ে গীৰ গাই লৈ গৈছিল, কি ক'ব? এতিয়া আপোনালোকৰ সংবাদ মাধ্যমতে ওলাইছে যে ৰঙিয়া গৰুখুটিলৈ অনা 90টাকৈ গীৰ গাই ইতিমধ্যে চুৰ হৈছে। গতিকে আমি এই বিষয়টোৰ তদন্ত বিচাৰিছোঁ, কাৰণ অভিযোগৰ আঙুলি টুৱাইছে যে ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰাৰ ৰঙিয়াৰ ফাৰ্মখনতে 60টাকৈ গীৰ গাই আছে। গতিকে এই 60টাকৈ গীৰ গাই মন্ত্ৰী জয়ন্ত মল্ল বৰাই ক'ৰ পৰা কিনিছে সেইটো তেওঁ তথ্য দি দেখাওক, অন্যথা যে ৰাইজৰ সন্দেহ হৈছে গৰুখুটিৰ হেৰুৱা গৰুবোৰ এই কিন্তু সেই কথা চুৰ কৰা গৰু তেওঁৰ গৰু ফাৰ্মতে যোৱা বুলি ৰাইজৰ সন্দেহ ঘনীভূত। নিশ্চয়কৈ এয়া হৈছে ৰাইজৰ অভিযোগ। আমি ৰাইজৰ অভিযোগ শুনাইছোঁ এই মুহূৰ্তত, আৰু নকুল তালুকদাৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।